জীৱনটো সাপোজ মানুহ এটা তাৰমানে শনিৰ দশাত আছে আৰু নেক্সট তাৰমানে বুধৰ দশা আহিব তেওঁৰ চ' মানুহজনে এনেকে ভাবি থাকে যে এই শনিৰ দশা চেজ হ'ব না ইমান তাৰিখে বুধৰ দশা আহিব মোৰ একদম জীৱনটো তাৰমানে একদম বঢ়িয়া আৰু এতিয়া একদম মজা কৰিম মই কিন্তু কি হয় সেই বুধৰ দশা শনিত মহাদশাত কৰিও বেছি কষ্ট পায় আৰু মেইন কথাটো হৈছে যে কি কৰিব লাগে আমি এর কাৰণে কৰিব লাগে হাউচ আমি এক্টিভেট কৰিব লাগে মেইন এই দশা চখা বহুত বেছি মেটাৰ নকৰে মেইন মেটাৰ কৰে হাউচ তুমি কি হাউচত কি গ্ৰহ বহি আছে সেইটো বহুত বেছি মেটাৰ কৰে এই দশা মহাদশাৰ তুলনাত যদি হাউচটো এক্টিভেট কৰিব পৰা হাউচটো যদি এক্টিভেট নাই তেতিয়া কিন্তু বহুত বেছি প্ৰব্লেম হয় আৰু অসমৰ মানুহে এইবোৰ বহুত বেছি বুজি নাপায় অসমৰ মানুহে কি বুজি পায় অসমৰ এষ্ট্ৰলজাৰে পুৰণা এষ্ট্ৰলজাৰ বহুত কিবা সেনেকুৱা কেনেহেন বাবু তোমাৰ শনি লাগি আছে এইটো আংঠি পিন্ধা এইটো আংঠি পিন্ধা মোৰ পৰা লোৱা এইটো ইমান টকা শনিৰ দশা লাগি আছে বেয়া আৰু শনিৰ দশা মানে বেয়া আৰু শনিৰ দশা যদি শনিয়ে পজিটিভ ৰিজাল্ট দি আছে শনি যদি তোমাৰ চাৰ্টত পজিটিভ আছে তুমি যদি হাউচত যদি শনি পজিটিভ আছে কি হ'ব হাৰ্ড ৱৰ্ক কৰি তুমি কৰ্মৰ ফল পাবা ভাল হ'ব তোমাৰ কিন্তু সেইবোৰ নাই আৰু শনিৰ মহাদশা মানে বেয়া আৰু শুক্ৰৰ মহাদশা একদম ভাল আৰু বিয়া হৈ যাব তোমাৰ এখিনি সময়ত আৰু সেনাহান তাৰমানে আমাৰ এষ্ট্ৰলজাৰ পৰা আছে বহুত ভাল এষ্ট্ৰলজাৰো আছে কিন্তু বহু কেইজন এষ্ট্ৰলজাৰ আৰু সেনেকুৱাই আৰু যে সৰুতে মই চাব গৈছিলো মোৰ আজিও মনত আছে কেইজনমান এষ্ট্ৰলজাৰ তাতে এই মোৰ লিখা আছে আৰু মোৰ এই কাগজত লিখা আছে কাগজত লিখি দিছিল যে শুক্ৰৰ মহাদশা ভাল আৰু তোমাৰ একদম